रहस्यটো কম মই নাজানো কিবা ভুল বুজাবুজি হ'ব পাৰে আমাৰ আলোচনা চলি আছে মৰাণ আৰু মটক সম্প্ৰদায়ক লৈ যে যিখিনি মৰাণ ব্যক্তি মৰাণ পৰিয়াল অৰুণাচলত আছে কিছু আহোম পৰিয়ালো আছে তেওঁলোকক আমি অসমত নাগৰিকত্ব দিব খুজিছো আৰু কেইদিনমান আগতে অৰুণাচলত যাওঁতে মই সেইটো কথাই কৈ আহিছো আৰু ৰাজহুৱাভাৱেও কৈছো যে আৰু আমি এছেম্বলিটো কৈছো আর তিনিচুকীয়াত মই মিটিঙত যাওঁতে কৈছো তাততো লোকঢাক কৰিবলগীয়া একো নাই কিন্তু কিৰণ ৰিজিজুৰ প্ৰসংগটো ময়ো নাজানো ক'ৰ পৰা ওলালে কি কথা তেওঁ হয়তো মই মৰাণ মটকৰ কথাখিনি কৈছিলোঁ তেওঁ হয়তো কিবা বেলেগ ভাবি ল'লে তেনেকুৱাও হ'ব পাৰে কিন্তু আমাৰ অসমৰ দায়িত্বটো মৰাণ মটক বা আহোম অসমৰ যিখিনি খিলঞ্জীয়া জাতি জনগোষ্ঠী আছে তেওঁলোকৰ প্ৰতি অসমতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা ব্যক্তিৰটো কোনো অভাৱ নাই কাটো প্ৰতিক্ৰিয়া কৰিছিল কিন্তু আমিতো আমাৰ ৰাস্তাতে আছো চৰাই এটাও আহিব নোৱাৰে হীৰেন গোহাঁই কংগ্ৰেছৰ ওচৰত যোৱা মানে আমাৰ 1 লাখ ভোট বাঢ়া ইমান দিন যোৱা নাই কাৰণে মই চিন্তা হৈ আছিলে মোৰ হীৰেন গোহাঁই যদি যোৰহাটত গ'লেহেঁতেন মই 2 লাখ ভোটত এতিয়া জিকিম তেলে মই 3 লাখত জিকিলোহেঁতেন গতিকে হীৰেন গোহাঁই ডাঙৰীয়া যেনে তেনে কেম্পেইনত আহে কাৰণ মইতো তেওঁক বুদ্ধিজীৱী বুলি নামানো তেওঁক আমাৰ ভাষাত হি ইজ দ্য প্ৰটোগেনিষ্ট অফ আৰবান নক্সাইল গতিকে হীৰেন গোহাঁই আহিলে আমাৰ কাৰণে লাভ হয় কাৰণ আমি আৰবান নক্সালৰ আমি এগেইনষ্টত আছোঁ আমি আৰবান নক্সালক সমৰ্থন নকৰি হীৰেন গোহাঁই কি কয় মই আন্দোলন নকৰোঁ কিন্তু বাকী ঘৰৰ ল'ৰা ছোৱালীয়ে আন্দোলন কৰিব লাগে এইজন মানুহ হ'ব পাৰে নেকি নিজৰ ল'ৰা ছোৱালীয়ে আন্দোলন নকৰে বোলে মই গাইডহে দিওঁ মই মাৰ্গদৰ্শন দিওঁ আন্দোলন কিন্তু বেলেগৰ ল'ৰা ছোৱালীয়ে কৰিব তানে গুলিটো আপোনাৰ মোৰ ল'ৰা ছোৱালীয়ে খাব আৰু তেওঁ ঘৰত বহি ব্ৰেকফাষ্ট লাঞ্চ কৰি থাকিব এনেকুৱা বুদ্ধিজীৱী বুলি কয় নেকি তেনেকুৱা ব্যক্তি তেওঁৰ কিতাপতকৈ মোৰ কিতাপে অসমত বেছি চলে মোৰ একোখন কিতাপ 60-70 হাজাৰ 1 লাখ কপি বিক্ৰী হয় তেওঁৰ ইমান কপি বিক্ৰী হোৱা কিতাপ আছে নেকি গতিকে এনে বুদ্ধিজীৱী বুলি ক'লে নহ'ব নহয় তাতো ডাটা থাকিব লাগিব গতিকে হীৰেন গোহাঁইক মই এজন আৰবান নক্সালৰ মাৰ্গদৰ্শক বুলি জানো আৰু তেওঁ এইবিলাক কৰক কংগ্ৰেছত কৰক আমাৰ কি যায় মই এইটো ক'লোঁ নে এইটো এটা অবান্তৰ প্ৰশ্ন যিহেতু মুখ্যমন্ত্ৰীয়ে নাজানা কথা এটা কোনোবা এজনে ক'লে ইয়াতে কিয় বাজিব লাগে কিবা এটা হ'লে বাজিব লাগে কিবা এটা চান্স পালে আৰু টিভিত বাইট দিয়া আৰম্ভ কৰিব লাগে নেকি আৰে মই ক'লোঁ নহয় টিভিত বাইট দিব চান্স পালেই মানুহে বাইট দিব নালাগে যেতিয়া মুখ্যমন্ত্ৰীজনে ক'লে নহয় তাৰমানে নহয় আৰু তাত হয় ক'ৰ পৰা আহিলে এতিয়াতো মই এতিয়া নগাঁও আৰু কৰিমগঞ্জৰ পৰা আহিলোঁ এটা 13-14খনে ওলাই যায় নেকি যিটো হাৱা হৈ আছে মোৰে কণ্ট্ৰলৰ বাহিৰত গুচি গৈছে ধৰক আজি চামুগুৰিত গ'লোঁ হাজাৰ হাজাৰ মানুহ মই এইটো আশা কৰা নাই এতিয়া ৰিজাল্টটো মোৰে কণ্ট্ৰলৰ বাহিৰত গুচি গৈছে বানপানী আহি আছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ